বেয়া সময়বোৰক ধন্যবাদ দিছোঁ, কাৰণ বেলেগ একো নহ'লেও মানুহ চিনি পোৱাত সহায় কৰিছে। নমস্কাৰ, মই পপী গগৈয়ে আপোনালোকক মোৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনালোঁ। পুৱাৰ ব্যস্ততাৰে ভৰা সময়খিনিৰ পৰা ভিডিঅ'টি আৰম্ভ কৰিছোঁ। ৰাতিপুৱাৰ সকলোৰে একেই কাম, ঘৰ সৰাৰ পৰা আদি কৰি বাচন ধোৱাৰ পৰা আদি কৰি বিচনাৰ পৰা আদি কৰি তাতে মই অকণমান টাবো থৈ দিছোঁ দুটা এটা, তাতো অলপমান পানী ঢালিব লাগে। ইয়াত চফাবোৰো অকণমান জাৰি জোকাৰি লৈছোঁ। ইয়াতে আকৌ ছোৱালীয়ে বস্তু য'তে ত'তে এৰে, গতিকে সেইবোৰ সামৰোঁতে বহুত টাইম লাগে। তাই আকৌ ৰাতিপুৱা ব্ৰেকফাষ্ট খালে দিলোঁ, তাৰপাছত ফ্ৰেছ হৈ মেলাই আকৌ ভাত ৰেডি কৰিলোঁ। ভাতত আজি ভাবিলোঁ পঁইতা ভাত খাওঁ, আপোনালোকে কোনে কোনে ভাল পায় জনাব, মোৰতো একদম প্ৰিয়। তাৰপাছত দেখি যায় গোটেই বিচনা ভৰি কাপোৰ আছে। দুইজনী মাক জীয়েক লাগি গ'লোঁ কথা পাতি কাপোৰ সামৰিবলৈ। বাৰু কাপোৰ জাপিকৈ ভাগে ভাগে তাই কৰিছে, মোৰবোৰ মই কৰিছোঁ। তাই আকৌ বোলে কাপোৰ জাপি ভাগৰো লাগে। বাৰু যেই হওক, সৰু ছোৱালী হেল্প কৰি দিয়ে আকৌ দেই, কৰিবলৈ ক'লে একদম সহায় কৰি দিছোঁ বোলে, আজৰি কৰি দিছোঁ বুলি বা সাজৰি কৰি দিছোঁ, যিয়ে হওক আৰু তাইৰ ভাষাত যি টি ক'ব। আৰু সেইবোৰ কৰি মেলাই তাই একদম আহি যায় দেই কৰি দিবলৈ। বাৰু যেই হওক, সেইখিনি এনেই আৰু কথা পাতি দুইজনীয়ে সেইবোৰ কৰি থাকিলে মনটোকো ভাল লাগিব, হয়নে নহয়? মানুহৰ আচলতে মনটো ভাল লগাটো এটা বৰ ডাঙৰ কথা। মানুহে যিকোনো এটা পৰ্যায়তে যদি মনটো ভাল লগাই থাকিব পাৰে, তাতে মানুহৰ শান্তি। আচলতে মানুহৰ মনটো ভাল হৈ থাকিলে বাকী সকলো বেমাৰৰ পৰা ৰোগমুক্ত হৈ থাকিব পাৰিব। আচলতে মনৰে বেমাৰবোৰ, মনৰ অশান্তিৰে বহুত বেমাৰ সৃষ্টি কৰে। বাৰু যেই হওক, আমি দুইজনীয়ে মিলি কৰি কাপোৰ জাপি আছোঁ, দুইজনীয়ে হাঁহি মাতি কথা পাতি আছোঁ। আৰু তাই ৰিলছ বনোৱা কথা কৈ মোক পতাই আছে, কাপোৰ জাপি দিছোঁ যে তোমাক মই তুমি মোক ৰিলছ বনাই দিব লাগিব দেই, এনেকুৱা তেনেকুৱা কথা। বাৰু যেই হওক, সৰু ছোৱালী হ'লেও ৰিলছ বনোৱাত বিৰাট চখ। আজিকালি ল'ৰা ছোৱালীবোৰৰ এইটো চখেই আৰু, নহয়নে? বাৰু জীৱনটোনো কি আৰু ন, সুখ দুখ হাঁহি কান্দোন, ভাল বেয়াৰ সমাহাৰেই জীৱন। গতিকে আমি ভালবোৰক আদৰি বেয়াবোৰক আঁতৰাই জীৱনটোত আগবাঢ়ি যাব পৰাটোৱে আচল প্ৰকৃত জীৱনৰ অৰ্থ বুলি মই ভাবোঁ। আৰু তাৰোপৰি কি হৈছে, সুখ আৰু দুখ আমাৰ জীৱনত দুয়োটাই লাগিব। সুখ আৰু দুখটো হ'ল এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। যেনেকৈ সুখ নাথাকিলে আমি দুখৰ অস্তিত্ব অনুভৱ কৰিব নোৱাৰোঁ, দুখ নাথাকিলে তেনেকৈ আমি সুখৰ অনুভূতিও অনুভৱ কৰিব নোৱাৰিম। গতিকে হাঁহি আৰু কান্দোন দুয়োটাই লাগিব। আমি হাঁহিলেহে জানিম যে কন্দাত কিমান কষ্ট হয়, বা কান্দিলেহে জানিম যে আমি হহাত কিমান সুখ অনুভৱ হয়। আৰু আমাৰ জীৱনত সমালোচনা কৰিবলৈ বা আমাৰ পিছত সমালোচনা কৰিবলৈ মানুহৰ কেতিয়াও